মুহূৰ্তত মই আছো বজালিৰ সৰুবেটাত আৰু বজালিৰ সৰুবেটাৰ যি পৰিদৰ্শন বাংলো এটা সময়ত জাকত জিলিকা ৰূপত আছিল, কিন্তু সেই বৰ্তমান পৰিদৰ্শন বাংলোটো এক প্ৰকাৰ জৰাজীৰ্ণ ৰূপ। আমি দৃশ্য দেখুৱাইছো, এয়া হৈছে সৰুবেটাত থকা এটা পৰিদৰ্শন বাংলো। বিগত 2টা দশক ধৰি যদি আপুনি চাই, এই 2টা দশক ধৰি এই যিটো পৰিদৰ্শন বাংলো, এই পৰিদৰ্শন বাংলোটো পৰিত্যক্ত অৱস্থাত আছে। মই দেখুৱাইছো বৃহৎ এটা তলা ওলমি আছে আৰু এতিয়া এক প্ৰকাৰ সাপ আৰু ভেকুলীৰ বাসস্থান হৈ পৰিছে এই যিটো পৰিদৰ্শন বাংলো। মই দৃশ্য দেখুৱাইছো, দৰ্জাই হওক বা খিৰিকীয়ে হওক এতিয়া এক প্ৰকাৰ ভাঙি ছিগি এক প্ৰকাৰ জৰাজীৰ্ণ ৰূপ এই যিটো পৰিদৰ্শন বাংলো। মই বাহিৰৰ পৰাও কিছু পৰিৱেশ দেখুৱাম, কেমেৰা পাৰ্চনক মই অলপ আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। এয়া যিটো বজালিৰ সৰুবেটাৰ অৰ্থাৎ বৰ্তমানৰ ভবানীপুৰ সৰ্বভৌম সমষ্টিৰ সৰুবেটাৰ এটা পৰিদৰ্শন বাংলো। মই ইতিমধ্যে উল্লেখ কৰিছো যে বিগত 2টা দশক ধৰি এই যিটো পৰিদৰ্শন বাংলো পৰিত্যক্ত অৱস্থাত আছে। এক প্ৰকাৰ সাপ আৰু ভেকুলীৰ বাসস্থানলৈ পৰিণত হৈছে এই পৰিদৰ্শন বাংলোটো। মোৰ সৈতে আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন, আৰু তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, এই যিটো পৰিদৰ্শন বাংলো বিগত 2টা দশক ধৰি পৰিত্যক্ত অৱস্থাত আছে, আপুনি নিজেই ইয়াৰে এই স্থানৰে আপুনি এগৰাকী ব্যক্তি, কেনেকুৱা দেখিছে? বৰ্তমানটো পৰিত্যক্ত অৱস্থাত আছে, কি ক'ব? না, আচলতে হ'ল যে আমি যিটো এই পৰিৱেশ যিটো আপোনালোকে ইতিমধ্যে দেখা পাইছে, যে এইটো আজিৰ নহয়, 15-20 বছৰ ধৰি আচলতে এই ইনস্পেকশ্যন বাংলোটো এই ধৰণৰ অৱস্থা এটাত আছে। যে বিগত সময়ত আমাক নেতৃত্ব দিয়া এই AGPৰ MLA আছিলে, BJPৰ MLA আছিলে, আৰু সদায় তেওঁলোকে উন্নয়নৰ কথা কয়। তেওঁলোকৰ কথা ক'ল এনেকুৱা যে আমাৰ দিনত এই গোটেই অঞ্চলটোত একদম একেবাৰে উন্নয়নৰ যিটো বুৱতী সুঁতি হৈছে। গতিকে আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো মন্ত্ৰী বিধায়কক আমি এই পৰিদৰ্শন বাংলাটোৰ কথাটো আমি বিগত সময়তো কেইবাৰ কৈছোঁ। যিহেতু একেবাৰে সৰুপেটাৰ মাজমজিয়াত অৱস্থিত, বাহিৰৰ পৰা যদি আপোনালোকে চাই যে খুব পুতৌ লগা, দুখ লগা, আৰু অঞ্চলটোৰ উন্নয়নৰ এখন যে ফপোলা ছবি বা একেবাৰে প্ৰকৃত যিখন ছবি, এই ছবিখনে আচলতে এই পৰিদৰ্শন বঙলাটোৱে আচলতে দেখুৱাই দিয়ে। গতিকে কি কাৰণত আচলতে আজিও আমি এই অঞ্চলৰ যিহেতু যুৱক, কি কাৰণত এই পৰিদৰ্শন বাংলোটো এই অৱস্থাত আছে, সেই কথাটো আচলতে কি ৰহস্য, এই কথাটো আচলতে আমি বুজি পোৱা নাই। আৰু এই কথাটোতো এনেকুৱা নহয় যে জনসাধাৰণে দাবী কৰিলেহে চৰকাৰে কৰিব লাগে, এনেকুৱাটো কথা নহয় যে চৰকাৰে কৈছে যে চৰকাৰে ইতিমধ্যে তেওঁলোকে যথেষ্টখিনি উন্নয়ন কৰিছে। আমি অস্বীকাৰ নকৰোঁ, ক'ৰবাত ৰাস্তা ঘাট হৈছে, ৰাস্তা ঘাট নোহোৱা বুলি নকওঁ, কিন্তু এই পৰিদৰ্শন বাংলোটো নোহোৱাৰ কাৰণটো কি? যে বিগত সময়ত আচলতে সকলোৱে কয় যে এই পূৰ্বৰ ভবানীপুৰ সমষ্টি শ্বহীদৰ সমষ্টি। গতিকে শ্বহীদৰ সমষ্টিৰ প্ৰতি আচলতে চৰকাৰৰ দায়বদ্ধতা, মন্ত্ৰী বিধায়কৰ দায়বদ্ধতা কিমান, এই কথাটো কিন্তু একেবাৰে স্পষ্ট ৰূপত প্ৰকাশিত হৈছে। গতিকে তৎসত্ত্বেও আমি আশাবাদী, যিহেতু আমাৰ ইতিমধ্যে বিধানসভা নিৰ্বাচন হৈ গৈছে, হয়তো 4 মে'ৰ পিছত নতুন চৰকাৰ গঠন হ'ব। গতিকে আমি সকলোকে, যিয়ে নতুন চৰকাৰৰ দায়িত্ব ল'ব, তেওঁলোকলৈ আমাৰ বিনম্ৰতাৰে অনুৰোধ যে ভৱিষ্যতে যাতে এই পৰিদৰ্শন বাংলো সম্পৰ্কত কোনো সংবাদকৰ্মীয়ে যাতে সংবাদ পৰিৱেশন কৰিবলগীয়া নহয়। আৰু আমিও এই অঞ্চলৰ যুৱক হিচাপে যে এই যে পৰিদৰ্শন বাংলোটো বছৰ বছৰ ধৰি এনেকুৱা এটা অৱস্থাত আছে, এই কথাটো যাতে ক'বলগীয়া নহয়, তাকে অনুৰোধ কৰিছোঁ। আৰু আশা কৰিম যে নতুন চৰকাৰখনে বিশেষকৈ পূৰ্বৰ ভবানীপুৰ সমষ্টিৰ যিখিনি একেবাৰে জ্বলন্ত সমস্যা, এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে কাম কৰিব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছো। গুৰুত্বপূৰ্ণ কথা যে বিজেপি চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হোৱা বুলি তেওঁলোকে কৈ থাকে, কিন্তু এই যি ভবানীপুৰ সমষ্টি বা বৰ্তমানৰ ভবানীপুৰ সৰ্বভৌম সমষ্টি, ইয়াত বিজেপিৰে এগৰাকী বিধায়ক আছিল, কিন্তু তেওঁৰ চকুতো বিগত 5 বছৰে এই যিটো পৰিদৰ্শন বাংলো, এই পৰিদৰ্শন বাংলোটো কিন্তু তেওঁৰ চকুত নপৰে। দাদা, পুনৰ আহিছো আপোনাৰ ওচৰলৈ। বিগত 5টা বছৰে বিজেপিৰে এগৰাকী বিধায়কে এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল, কিন্তু তেওঁৰ চকুত নপৰিল বৰ্তমানলৈ। নাই, এতিয়া কথাটো হ'ল কি, চকুতটো নপৰিবলগীয়া কথা নহয়। এতিয়া সচৰাচৰ মন্ত্ৰী বিধায়ক, আমি একাংশ, সকলোৰে কথা নকওঁ, একাংশ মন্ত্ৰী বিধায়কৰ হয় কমিশ্যনৰ অংকত গোটেই কামবিলাক কৰে। গতিকে এই পৰিদৰ্শন বাংলোটোত আচলতে এই যিগৰাকী আমাৰ ইয়াৰ আগৰ বিধায়ক আছিল, সন্মানীয় ফণীধৰ তালুকদাৰ ডাঙৰীয়া, গতিকে তেখেতকো কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি লিখিতভাৱে তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে এই ইনস্পেকশ্যন বাংলোটো যিকোনো কাৰণতে তাক ৰিপেয়াৰ, ৰিন'ভেশ্যন, যিকোনো ধৰণে যাতে ইয়াত মানুহ বহিব পৰা হয়, দূৰণিবতীয়া যিবিলাক মানুহ আহে, এইটোতো আচলতে চৰকাৰী অফিচ, চৰকাৰী আমাক নালাগে, কিন্তু
তাৰ জৰাজীৰ্ণ ৰূপটো আচলতে মানে যিহেতু একেবাৰে সৰুপেটা বজাৰৰ মাজত অৱস্থিত, জৰাজীৰ্ণ ৰূপটোৰ কাৰণে আমি কৈছিলোঁ যে এইটো ঠিক ঠাক কৰি দিয়ক, যাতে কেৱল কোন আহিব কোন বহিব সেইটো ডাঙৰ কথা নহয়, যাতে সৌন্দৰ্য বৰ্ধনটো হয়। গতিকে সেই 5টা বছৰত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ ভবানীপুৰ সমষ্টিৰ বহুকেইটা সমস্যা সন্দৰ্ভত তেখেতক আমি লিখিতভাৱে তেখেতক এখন স্মাৰক পত্ৰ দিছিল, লিখিত স্মাৰক পত্ৰ দিয়া হৈছিল। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিল, আমাক কৈছিল যে ভৱিষ্যতে আপোনালোকে আমাৰ ওচৰত আহিবলগীয়া নাথাকে, নহ'ব। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সচৰাচৰ যিবিলাক জনসাধাৰণৰ পক্ষত থাকি যিবিলাক কাম কৰে বা যিবিলাক দাবী দুবা উত্থাপন কৰি আহে, যে এইবিলাক কোৱাৰ পৰিৱেশ আপোনালোকৰ নাথাকিব, এই চৰকাৰখনে কেৱল উন্নয়নক লৈ ৰাজনীতি কৰা বুলি মাননীয় ফণীধৰ তালুকদাৰ ডাঙৰীয়াই কৈছিল। কিন্তু এই উন্নয়নক লৈ ৰাজনীতি কৰা চৰকাৰখনৰ দিনত এই যে পূৰ্বৰ ভবানীপুৰ সমষ্টি কি কাৰণে বঞ্চিত হ'ল, সেইটো কিন্তু বৰ ডাঙৰ প্ৰশ্ন। হয়, নিশ্চয়কৈ মই পুনৰ দেখুৱাইছো সৰুপেটাত যিটো পৰিদৰ্শন বাংলো আছে, ইতিমধ্যে মই আপোনালোকক উল্লেখ কৰিছোৱে যে এক প্ৰকাৰ জৰাজীৰ্ণ আৰু আপুনি দৰ্জাই হওক বা আপুনি খিৰিকীয়ে হওক যিফালে নাচাই কিয় ভগা চিঙা এক পৰিৱেশ। অকল এয়াই নহয়, যদি আপুনি ওপৰলৈ চাই বা যিসমূহ টিং ইয়াত ব্যৱহাৰ কৰা হৈছে সেইসমূহ যদি চাই, এতিয়া এক প্ৰকাৰ টিংসমূহ জৰাজীৰ্ণ ৰূপ লৈছে। গতিকে সকলোৰে দাবী যাতে এই যিটো ভবানীপুৰ সৰভোগ সমষ্টিত অন্তৰ্গত সৰুপেটাত যিটো পৰিদৰ্শন বাংলো আছে, এই পৰিদৰ্শন বাংলোটো অতি শীঘ্ৰে মেৰামতি কৰক আৰু ইয়াত এক প্ৰকাৰ যিকোনো ব্যক্তি আহি খন্তেক জিৰণি ল'ব পৰা এক ব্যৱস্থা যাতে গঢ়ি তোলে, তাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰাও এই আহ্বান জনা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।